নিশ্চয়কৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফলে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটকো গৌৰৱান্বিত কৰি তুলিছে কাৰণ এবাৰ যোৰহাটতো দেখা পোৱা গৈছে এক সুন্দৰ ৰিজাল্ট যোৰহাটত দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই এখন ব্যক্তিগত বিদ্যালয় ক্ৰিচেণ্ট একাডেমীত মই উপস্থিত আছোঁ মই দেখুৱাইছোঁ ক্ৰিচেণ্ট একাডেমীৰ প্ৰথমে পৰিৱেশটো দেখাইছোঁ আৰু এইবাৰ যিহেতু যোৰহাটত কলা শাখাত 82.53% যোৰহাটত বাণিজ্য শাখাত 93.27% আৰু বিজ্ঞান শাখাত 96.7% ইতিমধ্যে উত্তীৰ্ণ হৈছে সমগ্ৰ জিলাখনতে আৰু দেখুৱাইছোঁ কাৰণ ক্ৰিচেণ্ট একাডেমীয়ে সদায় যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত সদায় গৌৰৱ কঢ়িয়াই আনে দেখা পোৱা গৈছে আৰু এইবাৰো 100% ৰিজাল্টে তেওঁলোকে এবাৰ সুন্দৰভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিছে আৰু বিশেষত এবাৰ আমি বিশেষ এজন ছাত্ৰক এইবাৰ আমি দেখুৱাব বিচাৰিম ছাত্ৰজন হৈছে বিজয় কৃষ্ণ ডেকা এবাৰ বিজয় কৃষ্ণ ডেকা এইটো কাৰণে এবাৰ আজিৰ দিনটোত হিৰো বুলি ক'ব লাগিব ক্ৰিচেণ্ট একাডেমী কাৰণ বিজয় কৃষ্ণ ডেকাৰ মাতৃ এই বিদ্যালয়খনতে কৰ্মৰত আৰু সেইবাবে দেখা পাই তেওঁ প্ৰথম স্থান অধিকাৰ কৰি 4টা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে বিজয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মোৰ মানে অন্তৰে হ'ব কিমান পাৰ্চেণ্টেজ 85.8 লেটাৰ পাইছা মই ইংলিছ অলটি কম্পিউটাৰ ফিজিক্সত পাইছোঁ তোমাৰ মা এখন বিদ্যালয়তে চাকৰি কৰে বহুত কষ্ট কৰি মায়ে পঢ়াইছিলে বুলি শুনিছোঁ আমি হয় কথাটো হয় বহুত কষ্ট কৰিছিলে ভৱিষ্যতে কি হোৱাৰ সপোন এতিয়া পিছে মই ফিজিক্স ছাবজেক্টৰ মেজৰ ল'ম বুলি ভাবিছোঁ মাতৃগৰাকী আছে নেকি লগত অকণমান চাব বিচাৰিম মাতৃগৰাকী এয়া আমাৰ বিজয়ৰ মাতৃ আপুনি ইয়াতে চাকৰি কৰে ইয়াতে কৰোঁ কি চাকৰি কৰে মই মেমৰ ওচৰতে থাকোঁ মানে মেমৰ লগতে বহুত কষ্টৰে আপুনি বোলে কামো কৰিছিল ল'ৰা পঢ়াইছিল মই বহুত কষ্ট কৰি ল'ৰা পঢ়াইছোঁ আজি কেনেকুৱা লাগিছে আজি বহুত ফূৰ্তি লাগিছে ভাল লাগিছে এয়া আছে জিতা মেম জিতা বাইদেউ সদায় আজিৰ দিনটোত মুখত হাঁহি আৰু চকুত চকু পানী থাকে এতিয়াও দেখিব মুখত হাঁহিটো আছে আৰু চকুত চকু পানী এতিয়াও আছে কাৰণ এই আনন্দৰ চকু পানী আচলতে সামগ্ৰিকভাৱে বিদ্যালয়খনৰ ভাল ৰিজাল্ট কৰিছে বুলি আমি গম পাইছোঁ আৰু বিশেষত বিজয় মাকে আপোনাৰ তাতে চাকৰি কৰে 4খনত লেটাৰ বেছি আৱেগিক কৰি দিছে কথাটো মানে তেওঁ মোৰ লগতে মানে মোৰ সেইটো এটা চিন্তা লাগি আছিলে কাৰণ বিজ্ঞান শাখাত লৈছে কি হ'ব কি নাই কাৰণ তাই মোৰ লগতে থাকে বেছিভাগ সময় তাৰপিছতো সি মানে বহুত কষ্ট কৰি এইখিনি কৰিছে আৰু এগৰাকী মাতৃ সফল হৈছে আচলতে সেইটো আটাইতকৈ ডাঙৰ কথা হয় নাই অকলশৰীয়া কাৰণ নাৰী কিমান শক্তিশালী তাৰমানে সেইটো এটা ধুনীয়া প্ৰমাণ মোৰ অফিচ চোৱাচিতা কৰে বা অনবৰত থাকে আৰু মোৰ লগতে মানে দিনটো আৰু মানে অফিচৰ গোটেই সময়খিনিত মোক মই মানে বেছি ব্যস্ত হৈ গ'লে মোক পানী গিলাচ দিয়ালৈকে কৰে বেছি সময় মূৰে মূৰে মানে মোৰ যেতিয়া দেখে যে বহুত বাইদেউ ব্যস্ত এগিলাচ পানী মাজে মাজে আনি মোক খুৱাইহি মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁৰ এই সততা তেওঁৰ যিটো আত্মসন্মান সেই বস্তুটোৱে আচলতে ল'ৰা ছোৱালীলৈও যায় নহয় জানো মানুহ যেতিয়া মানে অভাৱত থাকিলেই যে মানুহৰ সন্মান নাথাকিব সেনেকুৱা নহয় সেইটো এটা ৰিঞ্জু বাইদেউ এটা তাৰ ধুনীয়া প্ৰমাণ আৰু জানেও মানে তেওঁ সুন্দৰকৈ থাকে আৰু সেইটো খুব ভাল লগা কথা আৰু এজন বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰ আমাৰ মাজৰ পৰা আজি পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন জিঅ'গ্ৰাফিত লেটাৰ লৈ পেলাই সেইটোও মোক আৱেগিক কৰিছে সেইটো ৰিজাল্ট পাই মই সেনেকৈয়ে কান্দিছোঁ চকু পানী ওলাইছে আৰু বাকীটো ক'বই নালাগে আৰু আমাৰ আজি মানে ক্ৰেচেণ্ট মেজিক আপোনালোকক কওঁৱেই যে আৰু ইয়াৰ তাৰ আচলতে আঁৰত অকল মই কথাখিনি কৈছোঁ বাকী আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ যিটো গোটেই গ্ৰুপটো আছে মানে আনকি ইয়াত চাফা কৰা আমাৰ ৰামুদালৈকে মানে গোটেই মানুহখিনিৰ এটা সামগ্ৰিক প্ৰচেষ্টা তেতিয়া আমাৰ গোটেই এটা সুন্দৰ পৰিৱেশ আমাৰ সদায় হাইষ্ট নম্বৰ আছে নেকি হাইষ্ট নম্বৰ আছে 99 পাইছে বাৰ্লি বুলি এগৰাকী ছাত্ৰী মই এতিয়ালৈকে জনাত কাৰণ আপোনালোকে জানে আজিকালি মাৰ্কশ্বিটবিলাক ওলাওঁতে অলপ সময় লাগে আমাক নিজে কৈ আছে কি হয় নাই তাৰপিছত 95.8% পাইছে তাই এগৰাকী ছাত্ৰী আৰু হিষ্ট্ৰী নহয় টোটেল পাৰ্চেণ্টেজ হয়তো চাগে শীৰ্ষতে থাকিব তেওঁলোক মানে সেইটো আজি মানে বাকী সামগ্ৰিক ৰিজাল্ট আৰু মই এইটোৱে কৈছোঁ যে কোনোবা যদি 60ত সোমাইছে 75ত ওলাইছে কোনোবা 75ত সোমাইছে 85ত ওলাইছে পৰিৱেশ এটা দেখুৱাম মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাকৈ দেখুৱাব এয়া ক্ৰিচেণ্টৰ ছাত্ৰ ছাত্ৰীসকল বৰ কিন্তু ঠাণ্ডাকৈ থকা দেখা পোৱা গৈছে অকণমান উকি এটা হ'ব লাগে তোমাৰ কেনেকুৱা মোৰ 91% হ'ল এইবাৰ এনে মেট্ৰিকত মই 75% পাইছিলোঁ হয় ভাল লাগিছে হয় হয় আৰু মিঠাই আছে হয় তোমাৰ মোৰ 90% পাইছোঁ ডিষ্টিংশ্যন উত্তীৰ্ণ হৈছোঁ মোৰ সুপ্ৰিয়া দৰ্শনা শইকীয়া হয়
মেট্ৰিকত মোৰ 83.3% আছে বাঢ়িল। এতিয়া বাঢ়িলে এইটো সঁচাকৈ ক্ৰেচেণ্ট মেজিক ভৱিষ্যতৰ সপোন কি? ভৱিষ্যতে APSC ক্লিয়াৰ কৰা মন আছে তাৰপৰা আৰু মেজৰ ল'ম ইকনমিক্সত JBত পঢ়িম বুলি ভাবিছোঁ অঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু চব ষ্টুডেণ্টৰ ইমান কষ্টৰ ফল তাহাঁতি আজি পাইছে আৰু মানে ভাষা নাই আৰু ক'বলৈ